আনে যোৱা বাটেৰে নোযোৱা এগৰাকী যুৱতী মূৰত গামোচা হাতত কোৰ দিছে পথাৰত আলি টানিছে মই আন 10 জনৰ বাবে আদৰ্শ হৈ অকলেই কৰি গৈছে কৃষিকাৰ্য কবি কেশৱ মহন্তৰ কল্পনাত ভাহি থকা এজনী ছোৱালী যিগৰাকী ছোৱালীয়ে গতি কৰিছিল ফুটৰ বিপৰীতে হয়তো সেয়ে তেওঁ সুধিছিল আনে যোৱা বাটেৰে নোযোৱা ছোৱালীজনীক পোৱা নে চিনি আজি কম তেনে এগৰাকী যুৱতীৰ বিষয়ে আনে যোৱা বাটেৰে নোযোৱা এই যুৱতীগৰাকীৰ ঘৰ নগাঁৱৰ গধৰীয়া কৰয়নিত কঠোৰ পৰিশ্ৰমী তথা অদম্য সাহসী এই যুৱতীগৰাকীৰ নাম বৰ্ণালী বৰা বৰ্ণালী বৰা নামৰ এই কঠোৰ পৰিশ্ৰমী যুৱতীগৰাকীয়ে কৃষিকৰ্মৰ জৰিয়তে বাছি লৈছে স্বাৱলম্বিতাৰ পথ কঠোৰ জীৱন সংগ্ৰামৰ বাবে বিগত 14টা বছৰ ধৰি ৰ'দ বৰষুণ সকলো নেওচি দিনে নিশাই পথাৰত খেতিকৰ্মত ব্যস্ত হৈছে এইগৰাকী যুৱতী শালিধান বড়োধানকে আদি কৰি সময় উপযোগী নানা খেতি প্ৰতিবছৰে কৰি আহিছে যুৱতীগৰাকীয়ে কঠীয়া তোলা কঠীয়া ৰোৱাকে ধৰি মই টনা কোৰ মৰা ধান কটা সকলো দিশতেই পাৰ্গত এইগৰাকী যুৱতী এই যুৱতীগৰাকীয়ে বছৰটোৰ ভিতৰত কৃষিকৰ্মৰ জৰিয়তে 200 পৰা 300 মোন ধান চপাবলৈ সক্ষম হয় মই আৰম্ভ 16 বছৰ বয়সৰ পৰাই কৰিছো মই এতিয়া ধৰক 14-15 বছৰ হ'ল আৰু খেতিতে লাগি আছো মই 20 বিঘা 22 বিঘা যি পাওঁ মানে বছৰেকত মই খেতি কৰিয়ে থাকো মই 200-250 মোন ধান ধৰক বছৰটোত বেছি হ'ব ধৰক শালি খেতিটো পাওঁ এই বছৰ বতৰ ভাল কাৰণে ধৰক মই পাইছো মই ধানটো মিলতে দিছো আৰু এটা বৈ খেতি হাল বুৱাইছো আৰু এটা লগালো 3.5 বিঘা আৰু এটা 3 বিঘা বোকা দিম তাৰমানে খালি বুৰ দুইটা কম যুৱতীগৰাকীৰ এই সংগ্ৰামত বিশেষভাৱে সহায় কৰিছে অসম চৰকাৰৰ জলসিঞ্চন বিভাগে কহালি গাঁওস্থিত জলসিঞ্চন বিভাগৰ পৰা নিতৌ পৰ্যাপ্ত পৰিমাণৰ পানী লাভ কৰি বৰ্তমান সময়ত বড়ো ধানৰ খেতিত ব্যস্ত হৈ আছে বৰ্ণালী মই সব পাইছো মই সব সাইডে সুবিধা দিছে মই কহালিগাঁও জলসিঞ্চন বিভাগৰ পৰাই মই পানীখিনি পাইছো ইমান লাগে সিমান দিয়া আৰু তেখেতসকলেও বহুতখিনি মোক সহায় কৰে মই যেতিয়াই ফোন কৰো তেতিয়া তেখেতসকলৰ মানুহ আমাৰ লগত লাগিয়ে থাকে আমি তেখেতক আমি কহালিগাঁও জলসিঞ্চনৰ তৰফৰ পৰা তেখেতে যেতিয়াই খেতি কৰো বুলি আমাক অৱগত কৰে নিশ্চয় আমি তেওঁক পৰ্যাপ্ত পৰিমাণৰ জলসিঞ্চনৰ সুবিধা আমি খেতি পথাৰত পানী যোগান ধৰিবলৈ আমি যত্নপৰ হওঁ আৰু ধৰি আহিছো প্ৰায় বৰ্তমানলৈকে 40-50 বিঘা মাটি তৈয়াৰ কৰিছে তেখেতক আহি মই যিটো দেখিলো তেখেত আসলতে আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ বাবে এটি আদৰ্শ হ'ব লাগে তেখেতৰ কৃষি কৰ্মৰ প্ৰতি যিটো আগ্ৰহ এটো দেখি নিশ্চয় আমি যথেষ্ট ভাল পাইছো আৰু আশা ৰাখিছো যে উঠি অহা গাঁৱৰ যুৱ প্ৰজন্মই যাতে তেখেতৰ দৰে কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হয় এটো আমি বিচাৰো গতিকে মই নিশ্চয় আপোনালোকৰ জৰিয়তে ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমাৰ কৃষি বিভাগ হওক জলসিঞ্চন বিভাগ হওক বা চৰকাৰী কৰ্তৃপক্ষক এনে ধৰণৰ কৃষকে বিশেষকৈ মহিলা কৃষকে যদি কিবা সুবিধা পায় মই ভাবো যে এটো এটা আদৰ্শ হৈ ৰব উল্লেখ্য যে নিজৰ বুলিবলৈ মাটি বাৰী নাই যদিও আনৰ মাটিক আধিলৈ লৈ খেতি কৰি চলাই গৈছে এইগৰাকী যুৱতীয়ে জীৱন সংগ্ৰাম অসমীয়াত এষাৰ কথা আছে মন কৰিলেই চন বাকৰি মাটিতেই ধন ঠিক তেনে হৈছে এইগৰাকী যুৱতীৰ ক্ষেত্ৰতো প্ৰবল আত্মবিশ্বাস কৰ্মনিষ্ঠা আৰু একাগ্ৰতাই এই যুৱতীগৰাকীক আন 10ৰ বাবে কৰি তুলিছে আদৰ্শ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ সামগ্ৰী